হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয়সমূহৰ অধীনত অনুষ্ঠিত হ'বলগীয়া অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আৰু তোমালোকৰ কমেণ্ট আছিলে যে মই ফাৰ্ষ্ট ৰেংক অৰ্থাৎ প্ৰথম ৰেংক কিদৰে পঢ়ি হৈছিলোঁ আৰু কি কিতাপ মই পঢ়িছিলোঁ সেই তালিকাখন তোমালোকক লাগে বুলি মোক কমেণ্ট কৰি আছিলা। গতিকে ভিডিঅ'টোৰ আৰম্ভণিতে মই তোমালোকক প্ৰথমতে মই কি কিতাপ পঢ়িছিলোঁ তালিকাখন মই প্ৰদান কৰিম। চ' প্ৰথমতে ভাষাৰ ক্ষেত্ৰত মই কি পঢ়িছিলোঁ চোৱা। অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ, উপেন্দ্ৰনাথ গোস্বামীৰ। নেক্সট, অসমৰ ভাষা, ভীমকান্ত বৰুৱা। ভাষা বিজ্ঞান, উপেন্দ্ৰনাথ গোস্বামী। ভাষা বিজ্ঞানৰ ভূমিকা, ৰমেশ পাঠক। অসমীয়া ভাষাৰ ইতিহাস, ৰমেশ পাঠক। ইয়াৰ উপৰিও গোলকচন্দ্ৰ গোস্বামী, ধ্বনি বিজ্ঞানৰ ভূমিকা, অসমীয়া ব্যাকৰণ প্ৰৱেশ, সেই দুখন কিতাপো পঢ়িছিলোঁ, মূল্যৱান কিতাপ হয়। আৰু মই পৰৱৰ্তী ভিডিঅ'বোৰত যিমান প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিম আৰু আজিৰ ভিডিঅ'টোৰ যিমান প্ৰশ্ন আমি আলোচনা কৰিম, গোটেই এই মূল কিতাপসমূহক আধাৰ হিচাপে লৈয়ে মই আলোচনা কৰাই দিম। আৰু তোমালোকৰ মূল চিলেবাছ হৈছে যে তোমালোকে ডিগ্ৰীত কি পঢ়িছিলা, তোমালোকৰ ডিগ্ৰীৰ পঢ়া চিলেবাছেই হ'ব অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাৰ মূল চিলেবাছ। মনত ৰাখিবা, তোমালোকে ডিগ্ৰীত যি পঢ়িছা ডিগ্ৰীৰ গোটেই চিলেবাছেই হ'ব অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে তোমালোকে সাজু হ'বলৈ সেই গোটেইখিনি তোমালোকে চাবই লাগিব, ডিগ্ৰীৰ গোটেই চিলেবাছ চাব লাগিব। তাৰ উপৰিও অসমীয়া স্লেট পৰীক্ষা আৰু নেট পৰীক্ষাৰো দুই এটা প্ৰশ্ন চাবা, তোমালোকৰ যথেষ্ট সহায় হ'ব। মই বাৰু মোৰ ভিডিঅ'ত আলোচনা কৰাই দিম। এতিয়া আমি চাম নেক্সট সাহিত্যৰ ক্ষেত্ৰত মই কি পঢ়িছিলোঁ। চোৱা, সাহিত্যৰ ক্ষেত্ৰত অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা। নেক্সট, অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ। অসমীয়া সাহিত্যৰ দৃষ্টিপাত, হেমন্ত কুমাৰ শৰ্মা। অসমীয়া নাট্য সাহিত্য, সত্যেন্দ্ৰনাথ শৰ্মা। সাহিত্যৰ বাদ বৈচিত্ৰ্য, নগেন শইকীয়া। অনুবাদ, অধ্যয়ন তত্ত্ব আৰু প্ৰয়োগ, মদন শৰ্মা। তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ, প্ৰফুল্ল কটকী। অসমীয়া লিপি, উপেন্দ্ৰনাথ গোস্বামী। অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ড, হোমেন বৰগোহাঁয়ে সম্পাদনা কৰিছিলে। এইকেইখন মূল কিতাপ মই পঢ়িছিলোঁ। এইকেইখন মূল কিতাপক আধাৰ হিচাপে লৈ আৰু আছে সংস্কৃতিৰ ক্ষেত্ৰতো মই কি কিতাপ পঢ়িছিলোঁ দেখুৱাই দিওঁ তোমালোকক। অৰ্থাৎ মই গোটেই যিমান প্ৰশ্নটো আলোচনা কৰাই দিম এই মূল কিতাপসমূহক আধাৰ হিচাপে লৈয়ে। আৰু তোমালোকে কিন্তু ডিগ্ৰীৰ গোটেই চিলেবাছ পঢ়িবা আৰু ডিগ্ৰীত যিমান মূল কিতাপ পঢ়িছিলা গোটেইখিনি ৰিভিজন দিবা। প্ৰশ্ন তাৰ পৰা আহে। আৰু অসমীয়া স্লেট পৰীক্ষা, নেট পৰীক্ষাৰো প্ৰশ্ন দুই এটা চাবা কিন্তু। আৰু পুৰণি প্ৰশ্ন কাকত অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰশ্ন চাবা। মই ইতিমধ্যে প্ৰথম দুটা ভিডিঅ'ত মই আলোচনা কৰায়ো দিছিলোঁ। যিসকলে চোৱা নাই আজি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তোমালোকে চাই ল'ব পাৰিবা। চোৱা, এতিয়া সংস্কৃতিৰ ক্ষেত্ৰত মই কি পঢ়িছিলোঁ। প্ৰথমতে অসমীয়া ভাষা আৰু সংস্কৃতি, বিৰিঞ্চি কুমাৰ বৰুৱা। নেক্সট, অসমৰ লোক সংস্কৃতি, বিৰিঞ্চি কুমাৰ বৰুৱা। নেক্সট, অসমীয়া লোক সংস্কৃতিৰ আভাস, নবীন চন্দ্ৰ শৰ্মা। নেক্সট, অসমৰ সংস্কৃতি, লীলা গগৈ। নেক্সট, অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা, লীলা গগৈ। এইকেইখন মূল কিতাপ সংস্কৃতিৰ লগত জড়িত, এইখন চাবা। এতিয়া আমি মূল বিষয়লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম অসমৰ উল্লেখযোগ্য সংবাদপত্ৰ আৰু আলোচনীৰ সংক্ষিপ্ত ইতিহাস। আৰু তোমালোকক ডিগ্ৰীত চিলেবাছক আধাৰ হিচাপে কৰি মই তালিকাখন লৈ আহিছোঁ। যে এটা কথা মনত ৰাখিবা, আৰু তোমালোকে সকলোৱে জানা প্ৰথম অসমীয়া বাৰ্তা আলোচনী বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ ধাৰণা আহে যে অৰুণোদয়। আৰু অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিলে জানিব লাগিব, শেষৰ সম্পাদক কোন আছিলে জানিব লাগিব, ইয়াৰ সময়সীমা কিমান আছিলে, কেতিয়া প্ৰকাশ পাইছিলে, ক'ৰ পৰা প্ৰকাশ পাইছিলে, এইবোৰ জানিব লাগিব, প্ৰশ্ন হয়। তাৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত প্ৰশ্ন এটা আহিছিলে যে আসাম বন্ধু আলোচনীৰ সম্পাদক কোন আছিলে। মনত ৰাখিবা, আজি আমি আলোচনা কৰিম। আৰু জানাই সকলোৱে যে গুণাভিৰাম বৰুৱা সম্পাদক আছিলে। পুৰণি প্ৰশ্ন কাকতত যি প্ৰশ্ন আহিছিলে মই ভিডিঅ'ৰ মাজে মাজে আলোচনা কৰাই দি থাকিম। এতিয়া মূল বিষয় আৰু এটা কথা যে তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ আলোচনীৰ পৰা থাকিবই। আজি আমি যিমানখিনি আলোচনা কৰিম, এনেতো অসমীয়া সংবাদপত্ৰ আৰু আলোচনীৰ ইতিহাস যথেষ্ট ব্যাপক, কিন্তু পৰীক্ষাক উদ্দেশ্য কৰি মই গুৰুত্বপূৰ্ণ কিছুমান আলোচনা লৈ আহিছোঁ, যিবোৰ তোমালোকে চাবা, পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়। এইকেইখন চাবা তোমালোকে।
চোৱা 1846 চনৰ 1 জানুৱাৰীত শিৱসাগৰৰ মিছনাৰী প্ৰেছৰ পৰা প্ৰকাশিত অৰুণোদয়ৰ জৰিয়তে অসমত সংবাদ পত্ৰৰ ইতিহাস ৰচনা হৈছিল সকলোৱে জানা এইখিনি কথা এতিয়া আমি আহিম যে অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিলে মনত ৰাখিবা অৰুণোদয়ৰ প্ৰথম সম্পাদক ডক্টৰ নাথান ব্ৰাউন 1846 চনৰ পৰা 1854 চনলৈ সম্পাদক আছিলে প্ৰকাশৰ চন 1846 দেখিছা দ্বিতীয় সম্পাদক মনত ৰাখিবা এপলটন এইচ ডেনফোৰ্ড 1855 চনৰ পৰা 1857 তাৰোপৰি গুৰুত্বপূৰ্ণ কথা এটা মনত ৰাখিবা যে ইয়াৰ শেষৰ সম্পাদক আছিলে A.K. গাৰ্ণী মনত ৰাখিবা অৰুণোদয় কাকতৰ শেষৰ সম্পাদক A.K. গাৰ্ণী অসমীয়া নেট পৰীক্ষাত প্ৰশ্ন এটা আহিছিলে বাৰু এইটোৱে আহিছিলে অৰুণোদয় কাকতৰ শেষৰ সম্পাদক কোন আছিলে A.K. গাৰ্ণী আমি নেক্সট পেৰাগ্ৰাফলৈ আহিছোঁ এতিয়া এইখিনি মনত ৰাখিবা এই তালিকা মনত ৰাখিবা দেই তোমালোকৰ অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাত আলোচনীৰ ভাগৰ পৰা প্ৰশ্ন আহিলে এইবোৰৰ ভিতৰত থাকিবই দেই গুৰুত্বপূৰ্ণ যিমান প্ৰাপ্ত তথ্য অনুসৰি মই লৈ আহিছোঁ তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ হয় চাবা আসাম নিউজ কাৰ হয় এইটো বাৰু সকলোৱে জানা হেমচন্দ্ৰ বৰুৱাৰ মনত ৰাখিবা আৰু কিমান চনত সম্পাদনা কৰিছিলে 1882 মনত ৰাখিবা শেষত কিন্তু খানমিহলি প্ৰশ্ন উত্তৰো আছে তোমালোকে সলভ কৰিব লাগিব মই আলোচনা কৰাই দিম আসাম নিউজ হেমচন্দ্ৰ বৰুৱা 1882 নেক্সট আসাম বন্ধু যিটো মই কৈছিলোঁ যে কটন বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে আসাম বন্ধু গুণাভিৰাম বৰুৱা 1885 চনত সম্পাদনা কৰিছিলে নেক্সট জোনাকী চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰথম সম্পাদক আৰু 1889 বিজুলী কৃষ্ণপ্ৰসাদ দুৱাৰা 1890 আৰু বিজুলী আলোচনীৰ সম্পাদনাৰ লগত পদ্মনাথ গোহাঁই বৰাও জড়িত হৈ আছে মনত ৰাখিবা দেই নেক্সট দীপ্তি আলোচনীৰ সম্পাদক আছিল A.K. গাৰ্ণী মনত ৰাখিবা 1905 নেক্সট উষা আলোচনীৰ সম্পাদক আছিলে পদ্মনাথ গোহাঁই বৰুৱা 1907 নেক্সট বাঁহী আলোচনীৰ সম্পাদক সকলোৱে জানা লক্ষ্মীনাথ বেজবৰুৱা 1909 নেক্সট চেতনা আলোচনীৰ সম্পাদক চন্দ্ৰনাথ শৰ্মা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী মনত ৰাখিবা নেক্সট পেৰাগ্ৰাফলৈ গৈ আছোঁ আবাহন ইয়াৰ প্ৰথম সম্পাদক আছিলে দীননাথ শৰ্মা মনত ৰাখিবা আৰু সময় 1929 নেক্সট পচুৱা হেমচন্দ্ৰ বৰুৱা 1948 ৰামধেনু প্ৰথম সম্পাদক ইন্দ্ৰকমল বেজবৰুৱা দ্বিতীয় মহেশ্বৰ নেওগ তৃতীয় কীৰ্তিনাথ হাজৰিকা চতুৰ্থ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰশ্ন এটা আহিছিলে ইয়াৰ ওপৰত আমি আলোচনা কৰিম 1950 নেক্সট প্ৰকাশ চন্দ্ৰপ্ৰসাদ শইকীয়া মনত ৰাখিবা 1975 গুৰুত্বপূৰ্ণ আলোচনা নেক্সট প্ৰান্তিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া প্ৰথম সম্পাদক যিমান আলোচনা কৰাই দিছোঁ গোটেই প্ৰথম সম্পাদক মনত ৰাখিবা আৰু প্ৰান্তিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সম্পাদক আছিলে আৰু 1981 ইয়াৰ চন গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া প্ৰকাশ আৰু গৰিয়সীৰ সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া মনত ৰাখিবা আৰু গৰিয়সীৰ সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু ইয়াৰ সময়সীমা মনত ৰাখিবা কেতিয়া আছিলে কেতিয়া সম্পাদনা কৰিছিলে 1993 মনত ৰাখিবা নেক্সট সাতখৰী সম্পাদক আছিলে হোমেন বৰগোহাঁই 2005 চনত সম্পাদনা কৰিছিলে এতিয়া আমি আহিছোঁ প্ৰশ্ন ৰামধেনু আলোচনীৰ চতুৰ্থগৰাকী সম্পাদক হৈছে তোমালোকে সকলোৱে জানা আমি ইতিমধ্যে আলোচনা কৰিছোঁ তালিকাত কি হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিবা চতুৰ্থগৰাকী সম্পাদক সুধিছে দেই চতুৰ্থগৰাকী সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম ইন্দ্ৰকমল বেজবৰুৱা দ্বিতীয় মহেশ্বৰ নেওগ তৃতীয় কীৰ্তিনাথ হাজৰিকা আৰু চতুৰ্থ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিবা মই আকৌ এবাৰ দেখুৱাই দিওঁ চোৱা দেখিছা তোমালোকে ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক ইন্দ্ৰকমল বেজবৰুৱা দ্বিতীয় মহেশ্বৰ নেওগ তৃতীয় কীৰ্তিনাথ হাজৰিকা আৰু চতুৰ্থ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন 12 মাহী গীতৰ বৰ্ণনা থকা অসমীয়া কাব্য এখন হ'ল এইটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে এইটো আৰু স্লেট পৰীক্ষাতো এইটো প্ৰশ্ন আহিছিলে
সেইভাবে কৈ আছোঁ তোমালোকে অসমীয়া স্লেট পৰীক্ষা আৰু নেট পৰীক্ষাৰ প্ৰশ্ন চাবা মোৰ ভিডিঅ'বোৰত বাৰু মই আলোচনা কৰাই দি থাকিম তোমালোকে চিন্তা নকৰিবা মই সময় উলিয়াই মই আলোচনা কৰাই দি থাকিম তোমালোকক এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব শকুন্তলা কাব্য 12 মাহী গীতৰ বৰ্ণনা থকা অসমীয়া কাব্যখন হ'ল শকুন্তলা কাব্য মনত ৰাখিবা নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি এই তিনিটা প্ৰশ্নই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত হোৱা অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে চাবা প্ৰথম প্ৰশ্ন আছে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব গ্ৰন্থখনৰ ৰচকজন কোন মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰ হ'ব কালিৰাম মেধি কিন্তু মনত ৰাখিবা 1936 চনত তেওঁ ৰচনা কৰিছিলে আৰু মনত ৰাখিবা ইয়াৰ ৰচক কালিৰাম মেধি কিন্তু দেই অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব গ্ৰন্থখনৰ ৰচকজন হৈছে কালিৰাম মেধি 1936 নেক্সট কুৱেশ্যন এ নেটিভ ছদ্মনামত লিখা লেখকজন এইটো সকলোৱে জানাই এ নেটিভ ছদ্মনামত লিখা লেখকজন হৈছে আনন্দৰাম ঢেকিয়াল ফুকন আৰু এটা গুৰুত্বপূৰ্ণ কথা যে নিধিলিবাই ফাৰবেলে কি ছদ্মনামেৰে অৰুণোদয় কাকতত প্ৰবন্ধ কবিতা আদি লিখিছিলে মনত ৰাখিবা ন ল ফ ছদ্মনামেৰে নিধিলিবাই ফাৰবেলে অৰুণোদয় কাকতত কবিতা প্ৰবন্ধ আদি লিখিছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন নেক্সট কুৱেশ্যন বুৰঞ্জী কাৰেং মাইহাং হেংদাং বান এই শব্দবোৰ কোন ভাষাৰ পৰা আহিছে সকলোৱে জানা টাই আহোমৰ পৰা আহিছে মনত ৰাখিবা নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি নেক্সট কুৱেশ্যন ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা চোৱা প্ৰথমতে বেলিমাৰৰ বুৰঞ্জী নেক্সট আছে বঙলা অসমীয়া অভিধান নেক্সট বঙাল বঙালী নাট আৰু আসাম বন্ধু এতিয়া প্ৰথমতে এটা কথা মনত ৰাখিবা সকলোৱে জানাই আমি আলোচনা কৰিছোঁ যে আসাম বন্ধুৰ সম্পাদক কোন আছিলে গুণাভিৰাম বৰুৱা আৰু বঙাল বঙালী নাটৰ ৰচক কোন আছিলে ৰুদ্ৰৰাম বৰদলৈ আৰু মনত ৰাখিবা অসমীয়া বঙলা অভিধান যাদুৰাম ডেকা বৰুৱা আৰু বেলিমাৰৰ বুৰঞ্জী বিশ্বেশ্বৰ বৈদ্যাদেৱ মনত ৰাখিবা নেক্সট প্ৰশ্নলৈ যাম আমি এতিয়া নেক্সট কুৱেশ্যন এইকেইটা প্ৰশ্ন কটন বিশ্ববিদ্যালয়ৰ অধীনত হোৱা অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে চিন্থেটিক ষ্ট্ৰাকচাৰৰ গ্ৰন্থখনৰ ৰচক কোন মনত ৰাখিবা নোৱাম চমস্কি মনত ৰাখিবা নোৱাম চমস্কি নেক্সট ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে কিৰাত জনকৃতি কথাষাৰেৰে বুজাইছে ইণ্ডো মংগোলীয় সংস্কৃতিক বুজাইছে ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট অসমীয়া সাহিত্যৰ চানেকিৰ সম্পাদকগৰাকী মনত ৰাখিবা অসমীয়া সাহিত্যৰ চানেকিৰ সম্পাদকগৰাকী আছিলে হেমচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি কিমান চনৰ কিমান তাৰিখে অসমীয়া ভাষাই পুনৰ হিত মৰ্যাদা ঘূৰাই পালে মনত ৰাখিবা 1873 চনৰ 25 জুলাই তাৰিখে এই তথ্যখিনি অসমীয়া ভাষাৰ ইতিহাস ৰমেশ পাঠক ছাৰৰ কিতাপখনত আছে নেক্সট কুৱেশ্যন সাগৰ দেখিছা ভ্ৰমণ কাহিনীৰ ৰচক সাগৰ দেখিছা ভ্ৰমণ কাহিনীৰ ৰচক হেম বৰুৱা দেই ভ্ৰমণ কাহিনী কৈছে আৰু কবিতা পুথি হ'লে জানাই তোমালোকে দেৱকান্ত বৰুৱা নেক্সট কুমাৰ হৰণ কাব্য ৰচনা কৰোঁতা কবিজন হ'ল সকলোৱে জানা যে কুমাৰ হৰণ কাব্য ৰচনা কৰোঁতা কবিজন হ'ল অনন্ত কণ্ডলী মনত ৰাখিবা নেক্সট কুৱেশ্যন আজিৰ লাষ্ট কুৱেশ্যন অসম হাবিগুচি ফুলবাৰী হোৱা দেখিবলৈ আশা কৰা ব্যক্তিজন হ'ল আনন্দৰাম ঢেকিয়াল ফুকন গতিকে আজি এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে আলোচনা কৰাই দিলোঁ নেক্সট পৰৱৰ্তী ভিডিঅ'ত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাই দিম অসমীয়া ব্যাকৰণ ৰূপতত্ত্ব ধ্বনিতত্ত্বৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰাই দিম গতিকে তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা বুলি মই আশা কৰিলোঁ আৰু সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু
তোমালোকে ডিগ্ৰী যি পঢ়িছিলা গোটেই ডিগ্ৰীৰ গোটেই চিলেবাছ চাবা তাৰ উপৰিও অসমীয়া নেট পৰীক্ষা স্লেট পৰীক্ষাৰ কিন্তু প্ৰশ্ন উত্তৰ দুই এটা চাবা মোৰ ভিডিঅ'টো মই সময় উলিয়াই মই আলোচনা কৰাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকক মই অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাৰ কাৰণে ভিডিঅ'বোৰ তোমালোকক বনাই দি থাকিম তোমালোকে ভালদৰে পঢ়ি থাকিবা